अवसर पर बहुत महिलाएं जो हैं हमारे इकट्ठे होंगे, तो अभी बहुत अच्छा लग रहा है कि आप सब लोग सुबह सुबह आए। यहाँ पे हमें पॉजिटिव शुरुआत की है। सुबह सब इकट्ठा होके सब मतलब यहाँ पे हमने अपना श्रद्धांजलि दी है उनके बर्थ दिवस पे। तो उनका यही जब सब लोग ऐसे इकट्ठे होते हैं एडमिनिस्ट्रेशन और पब्लिक के लोग मिलकर, तो यही मैसेज आता है कि जितने भी लोग जो हैं आसाम के कल्चर के लिए जो भी इम्पोर्टेंट है वो সকলোলৈকে আমি আজি এই পবিত্ৰ দিনটো সকলো নাৰীকেই সতীত্ব গুণৰ অধিকাৰী নাৰীকে প্ৰণাম জনাইছোঁ। আজি এটা পবিত্ৰ দিন। আমাৰ আজিৰ দিনটোতেই শংকৰদেৱে মহাসতী হিচাপে আমাৰ সতীৰ ৰাধিকা এগৰাকীক চিনাক্ত কৰিছিল আৰু সেই দিনটোৰ পৰাই আজি 570 সংখ্যক আজি জন্ম জয়ন্তী উৎসৱ আমি পাতিবলৈ সক্ষম হৈছোঁ। আমাৰ কৈৱত্ৰ মহিলা সভাৰ আজি এই পবিত্ৰ ক্ষণত আমি মানে জিলা আয়ুক্তৰ চৌহদত থকা আমি প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনকে আদি কৰি মাল্য অৰ্পণ আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমাৰ প্ৰথম বন্তি গছ জ্বলালে আমাৰ জিলা আয়ুক্ত আমাৰ বাইদেউক আমি আজি শুভ মুহূৰ্তত বাইদেউলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। বাইদেৱে যি আমাৰ বন্তি গছ প্ৰজ্বলন কৰি আমাৰ মহিলাসকলক উৎসাহিত কৰিলে আৰু লগতে আজি সমগ্ৰ অসমৰ সকলো মহিলাই এই যি পৰিস্থিতি আমাৰ অসমৰ যি এতিয়া বৰ্তমান নাৰী সমাজত হৈ আছে সেইখিনি দূৰ হওক আৰু চৰকাৰৰ লৈ এটা আবেদন জনাইছোঁ যে সতীৰ ৰাধিকা এগৰাকী বহুত লুপ্ত হৈ আছে, যিখিনি তেওঁৰ প্ৰতিভা আছিল, গুণ গৰিমা আছিল, সেইখিনি প্ৰকাশ কৰিব লাগে আৰু পাঠ্যপুথিত এতিয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পৰাকৈ সুন্দৰকৈ তাত এটা মেছেজ আমি পঠিয়াইছোঁ যে তেওঁ পাঠ্যপুথিত এটা অন্তৰ্ভুক্ত হ'ব লাগে আৰু সতীৰ ৰাধিকাৰ নামত তেওঁ নামটো যুগমীয়া কৰিবৰ কাৰণে স্কুলেই হওক বিশ্ববিদ্যালয়ে হওক আমাৰ অসমত এখন স্থাপন কৰিব লাগে আৰু তাৰ উপৰিও এইখিনি যিখিনি তেওঁ গুণ সেইখিনি গাঁৱে ভূঞে সকলোতে যাতে প্ৰকাশ পায় তাৰে আমি কামনা কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।